কৃষ্ণ জয় গুৰু শংকৰ। মই আছোঁ ধূনাগুৰি ঘাটত। আৰু ধূনাগুৰি ঘাট হৈ মাজুলী হৈ নিমাতীৰ ঘাট হৈ যোৰহাট অভিমুখে মোৰ এই যাত্ৰা। মই গৈ আছোঁ একান্ত সেৱক, মোৰ সুহৃদ বান্ধৱ চানি মানস বাপৰ গৃহলৈ। আৰু তাতেই আমি দীপক বৰ্মা বাপৰ লগত কিছু বাৰ্তা লাভ কৰিবৰ কাৰণে আমি নাৱৰ মাজে মাজে নদীৰ মাজে মাজে এই যাত্ৰা। দেখিছে কি সুন্দৰ এক পৰিৱেশ। এই সুন্দৰ পৰিৱেশৰ মাজত আমি এয়া দেখিছে গৈ আছোঁ। আৰু এখন ফেৰী এইফালৰ পৰা আহিছে, আৰু এই ফেৰী হয়তো কেইদিনমান পিছত আৰু আমি দেখা নাপাম, যিহেতু ধূনাগুৰি ঘাটত এখন দলং হৈ আছে, যিখন দলং খুব কম সময়ৰ ভিতৰতেই হয়তো হৈ যাব। এয়া দেখিছেনে কি সুন্দৰ এক পৰিৱেশ। সঁচাকৈ এই সুন্দৰ পৰিৱেশটো মই মোবাইলতে বন্দী কৰি আপোনালোকৰ মাজলৈ আগবঢ়াই দিছোঁ, আৰু যোৰহাট গৈ পিনি কিছু ভিডিঅ' আপোনালোকৰ মাজলৈ আগবঢ়াই দিম। কৃষ্ণ জয় গুৰু শংকৰ। সকলোকে ভক্তিভৰা সেৱা নিবেদন কৰিছোঁ। কৃষ্ণ।